হেল্ল' গাইজ, মই কিবা মানে বস্তু বিচাৰি থাকোঁতে এইটো হঠাতে লেম্পটো পাই গ'লোঁ। এইটো লেম্প আৰু এইটো দেখি মোৰ মানে সৰুকালৰ বহুত কথা, বহুত স্মৃতি মনত পৰি গ'ল। যিহেতু এই লেম্পটোৰ পোহৰতে আমি সৰু থাকোঁতে কিতাপ চিতাপ পঢ়িছিলোঁ। যিহেতু আমাৰ গাঁৱত কাৰেণ্ট নাছিলে, কাৰেণ্ট নাথাকোঁতে এই লেম্পৰ পোহৰতে আমি কিতাপ পঢ়িছিলোঁ। এইটো মানে সৰুকালৰ স্মৃতিহেন আৰু আচলতে এইটো মোক বিয়াত বান্ধৱী এজনীয়ে মানে গিফ্ট দিছিলে। যিহেতু বিয়াত মানে গাঁৱলীয়া নিয়মমতে লেম্প চেম্প আনিব লাগে মানে ঘৰৰ পৰা যৌতুক হিচাপত মোৰ বান্ধৱী এজনীয়ে গিফ্ট দিছিলে। এই মোৰ বিয়া হোৱা মানে 12 বছৰ চলি আছে আৰু এই লেম্পটোৰো বয়স বৰ্তমান 12 বছৰ চলি আছে। আৰু লেম্পটো যিহেতু ব্যৱহাৰ কৰা নহয়, যেনেকৈ মানে প্লাষ্টিকেৰে পেকিং কৰা আছে ঠিক তেনেকুৱাকৈ আছে, ধুনীয়া নতুন হৈ আছে। চিমনিটোও ভালে আছে। এইটো হ'ল কাঁচৰ চিমনি। আমাৰ বয়সৰ আৰু আমাতকৈ ডাঙৰসকলে এই লেম্পটো চিনি পায়, কিন্তু আমাৰ বাবুহঁতে মানে লেম্পটো নেদেখা বুলিয়ে ক'ব পাৰি বা চিনি নাপায়। এইটো খুলিহেঁতেন ইয়াৰ ভিতৰত কেৰাচিন তেল ভৰোৱা হয়। তাৰপিছত এই হেণ্ডেলডালেৰে মানে চিমনিটোৰ ভিতৰত এডাল ফিটা থাকে, ফিটাডালত জুইটো লগোৱা হয় আৰু জুইটো কমা বাঢ়া এইটোত কৰিব পাৰে। আৰু এই হেণ্ডেলডালত ধৰি মানে চিমনিটো খুলিব পাৰে। হেণ্ডেলডাল ওপৰত দিলে চিমনি